হেল্ল'। আজি এটা খুব ইণ্টাৰেষ্টিং গেমৰ কথা পাতিম, ঠিক আছে? আমি যদি কওঁ প্ৰথমতে ইণ্টাৰনেশ্যনেল গেম কি যদি কুৱেশ্যন হয়, তেতিয়াহ'লে যদিও আমাৰ দেশে কোনো গেমকে নেশ্যনেল গেম হিচাপে মানি লোৱা নাই বা স্বীকৃতি দিয়া নাই, তথাপিতো হকীক ডি ফেক্টো নেশ্যনেল গেম হিচাপে স্বীকৃতি দিছে। কিন্তু তাতে এটা কথা, সকলো গেমকে সম্পূৰ্ণভাৱে প্ৰাধান্য দিবলৈ আমাৰ দেশখনে চেষ্টা কৰে, ৰাইট? অ'কে, এতিয়া মই যে আপোনালোকক কৈছোঁ যে এটা ইণ্টাৰেষ্টিং গেমৰ কথা ক'ম। অ'কে, এতিয়া কথাটো হ'ল, মই পটককৈ মোৰ এটা ষ্টৰি ক'ব বিচাৰিছোঁ। সেইটো হ'ল, আজি মই এটা ব্যক্তিগত কামত গাঁৱৰ মাজেৰে গৈ আছিলোঁ। ৰাস্তা ভাল, আজিকালি সকলোৱে জানে। গাঁওবোৰে প্ৰায়বোৰ ৰাস্তা হৈছে, নকওঁ 100% মই কথাটো কোৱা নাই, এইটো পলিটিকেল কিবা এটা কথা ক'বলৈ মই বিচৰা নাই আপোনালোকক, ৰাইট? তাত ব্লক ইটাৰে আজিকালি সেইটো হৈছে নহয়, গাঁৱৰ মাজত সেই ব্লক ইটাৰে বনায়, ব্লক দি। অ'কে, এটা ৰাস্তা পালেগৈ ব্লকৰ ৰাস্তা, তাত লাহে লাহে গাড়ী গৈ আছে। তাৰপাছত কি হ'ল, এতিয়াতো বৰষুণৰ দিন, এইখিনিনা খুব বৰষুণ দিছে অসমত, বৰষুণ দিছে, ৰাস্তাবোৰ ভিজি আছে। অ'কে, কিন্তু সেই বস্তুটো মই পটককৈ কথা এটা ষ্ট্ৰাইক কৰিলে, এই বস্তুটো আগতেও দেখি আছোঁ যে ব্লক ইটাত কি হয়, যদিহে গাড়ী খুব বেছি অহা যোৱা কৰি থাকে, তেতিয়া কি হয়, ৰাস্তাটো লাহে লাহে দবি যায়। খুব পুৰণা যদি ব্লক ইটাৰ ৰাস্তা আপোনালোকে চায়, কাৰণ যিকোনো এটা বস্তু এটা লাইফ টাইমটো নাথাকে ন, ভালেই এটা লাইফ থাকে, ইমান বছৰ ইমান এনেকুৱা কিবা এটা কথা। সেইবোৰ যিসকলে প্ৰজেক্ট হেড কৰিছে, যিসকলে প্ৰজেক্টৰ লগত জড়িত, তেওঁলোকে নিশ্চয় বুজি পাব এই কথাটো। কিন্তু তাতে দেখিলোঁ যে বৰষুণ দি থকাৰ কাৰণে, আজি ৰ'দ দিছে পিছে, এইখিনা বৰষুণ দি থকাৰ কাৰণে সেই ৰাস্তাবোৰৰ ছাইডত ক'ৰবাত পানী জমা হৈছে। তেতিয়া দেখিছোঁ, এইটো যদি পানী জমা হৈ থাকে, তেতিয়াহ'লে তাৰ ওপৰেদি গাড়ীখন গুচি যোৱা মানে আৰু দবি যোৱা ৰাস্তাটো। ইন ফিউচাৰলৈ সেইটো যদি ৰিপেয়াৰিং কৰা নহয়, তেতিয়াহ'লে কিন্তু কেঁচা ৰাস্তাই ভাল বুলি কেতিয়াবা কিছুমান জেগাত মানুহক সুধিবচোন। কেঁচা ৰাস্তাটো ভাল আছিলে, পকা ৰাস্তাটো যেতিয়া ভাগি গ'ল, ভাগি দিলে একচুৱেলি কেঁচা ৰাস্তাতকৈ বেছি কষ্ট দিয়ে, মানে যাতায়াতৰ খুব অসুবিধা হৈ যায়। এইটো কোৱা কথা, কেঁচা ৰাস্তাই ভাল, কাৰণ উন্নতি কৰিবলৈ হ'লেতো পকা ৰাস্তা লাগিব, কমিউনিকেশ্যনটো লাগিব। কিন্তু সেইটো আমি কেনেকৈ মেইনটেইন কৰিছোঁ, প্ৰথম কথা। অ'কে, সেইকাৰণে ইণ্টাৰেষ্টিং গেমটোৰ কথা যে মই ক'বলৈ বিচাৰিছোঁ। তাৰপিছতে গাঁৱলৈ গৈ থাকিলে খুব ফুৰা হয়, যাওঁ, মানুহৰ লগত কথা পাতি ভাল পাওঁ, এনেকুৱা। তো কথা গ'লোঁ, মই যিখন গাঁৱলৈ গৈছোঁ, সেই গাঁওখনত সেই ব্লক ইটাটো আছে, আৰু সেই জেগাৰ ওচৰত 2-3জন এনেকৈ মানুহ লগ পাইছোঁ, বা ৰওঁতে এনেই যাকে আমাৰ যিহেতু অসমীয়া এটা সভ্যতা আছে, সকলোকে মাতি মাতি যোৱা হয়। ভালে আছে, অচিনাকি মানুহজনকো ভাল বেয়া কথা সুধি যোৱাটো এটা সংস্কাৰ বুলিয়ে ক'ব পাৰি। সংস্কাৰ মানে কি, কাৰোবাক মাত এষাৰ দিয়াটো কোনো সৰু হৈ নাযায়, ৰাইট? দুটা কথা কাৰোবাক মানুহক জানি ভাল পোৱা, মানুহক বুজি ভাল পোৱা, এইটো এটা মানুহৰ হবিও হ'ব পাৰে, মই নাজানো মোৰ ওচৰত কি আছে সেইটো বস্তু। তাৰপাছত তেওঁলোকৰ লগত কথা পাতি থাকোঁতে পটককৈ, এতিয়া ইলেকশ্যনৰ সময়, ইলেকশ্যনৰ ঢৌটোতো বুজি আছে, তো নন পলিটিকেল হিচাপে মই কথাটো সুধিলোঁ যে ইয়াৰ MLA কোন, ইয়াৰ আপোনালোক সুখীনে চৰকাৰখনৰ ওপৰত, এনেকৈ কিবা কিবি। তেতিয়া সেই জেগাটোৰ মানুহসকলে এটা কথা ক'লে, নাই মানে চাওক, সকলোতে পজিটিভ নিগেটিভ থাকিব, ঠিক তেনেদৰে কিছুমানে কৈছে মই সুখী, ভাল হৈছে, আমাৰ উন্নতি হৈছে, আমুক তামুক। কোনোবাই অলপ অসন্তুষ্ট মানে কি, তেওঁ যিমান এক্সপেক্টেশ্যন আছিলে তেখেতে সিমানখিনি ফুলফিল হোৱা নাই। ক'ৰবাত ৰাস্তা ভাগিছে, ৰাস্তাটোৰ যিটো কোৱালিটি হ'ব লাগে এইটো হোৱা নাই, এনেকৈ কিবা কিবি নৰ্মেল কথা, আৰু যেনেকৈ 2-3জন লগ হ'লে যদি আমি সমাজৰ দেশৰ কথা পাতিব হয়, তেতিয়াহ'লে যিবোৰ কথা ওলায়। অ'কে, হ'ল। তেতিয়া মই কথা এটা মন কৰিলোঁ, যিজন মানুহে চৰকাৰখনক লৈ বা লোকেল MLA জনক লৈ তেওঁ অসন্তুষ্ট প্ৰকাশ কৰিছে, ঘূৰি অহাৰ সময়ত সেই গাঁৱৰে ল'ৰাজনে মোক তেওঁৰ গলিটো দেখাইছে, আৰু অলপ আগত যে আমুকক কথা পাতিছিলা, তেখেতৰ ঘৰটো এইটো। অ'কে, তেওঁৰ ঘৰলৈ সোমাই যাব লাগে গলি এটা, মেইন ৰাস্তা, গাঁৱৰ এটা মেইন ৰাস্তা থাকে ন, ব্লক দিয়া ৰাস্তা, সেইটো সেই নামি যোৱা সেই ৰাস্তাটোত ওচৰতে পানী এখিনি দুম হৈ আছে। ইট মিনছ
সেই পানীটো যদি জমা হৈ থাকে তাৰ গাড়ী ওপৰে যদি গৈ থাকে সেই ৰাস্তাটো বেয়া হ'ব চবেই জানে সেইটো কথা অ'কে কাৰণ এইটো ছ'চিয়েল ৰেছপনচিবিলিটি বুলি কথা এটা থাকে আমাৰ মানুহৰ এখন ছ'চাইটি যদি আমি জীয়াই আছোঁ ৰাইট তাৰপিছত ব্লক ইটাৰ আপোনালোকে ভালকৈ মন কৰিলে চাব ব্লক ইটাৰ ওপৰত মানে এনেকৈ দিয়ে ন তাৰ ছাইডত এটা বিম দিয়ে ন কি বুলি কয় মই নাজানো এটা বিম দিয়ে ৰাইট হয়তো ৱৰ্ডটো চব জেগাতে চব বেলেগ বেলেগ হ'ব পাৰে কাৰণ ইঞ্জিনিয়াৰিং ৱৰ্ডটো মই ক'ব পৰা নাই বিম এটা দিয়ে বৰ্ডাৰ এটা দিয়ে ভালকৈ ত' সেইটোৰ পৰা তেওঁৰ যিটো গলি এইডোখৰত অকণমান ডাউন হৈ আছে মানে যদি গাড়ী এখন বা বাইক এখন আহিব লগা হয় সেইটো এটা স্পীড ব্ৰেকাৰ নিচিনা একদম খুব খাৰা ছাইডত গোটেই পথাৰ অ'কে সেইটো বেয়া হৈ আছে তেওঁৰ লগত কথা পাতি মোৰ অনুভৱ হ'ল তেখেতক সেই লোকেল MLA জন বা সেই ঠিকাদাৰজন বা সেই ৰেছপনচিবল যিজন মানুহ এই প্ৰজেক্টৰ তেওঁৰ সেই গলিটোলৈ উঠাৰ প্ৰায় 8 ফুটৰ 12 ফুটৰ গলি উঠা সেইডোখৰো মানে শ্ল'পিং বনাই ধুনীয়াকৈ দিব লাগিব য়েছ মই মানি লৈছোঁ এইটো ভাল কথা দিব লাগিব কিন্তু আজি 2 বছৰে দিয়া নাই নিদিলে কোনে ঠিকা কৰিছিলে কোনে কাম কৰিছিলে কোনে এইখিনি চাইছিলে নাজানো কিন্তু 2 বছৰ হৈ গ'ল ৰাস্তা মুকলি হোৱা দিয়া নাই কিন্তু সেই 2 বছৰ সময় তুমি এই সময়ত এই জেগাটোত ইটা বালিৰে কৰিব নালাগে তোমাৰ গলিটোলৈ সোমাই যোৱা ৰাস্তাটো তুমি মাটিকণ পেলাই সমান কৰি ল'ব নোৱাৰা নেকি মোৰ কথা কুৱেশ্যন এটা আহিলে তেতিয়াহ'লে আমি প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আমি কেৱল লোকক দোষাৰোপ কৰিয়েই আমি সুখী হওঁ নেকি মই যে অলপ আগত কৈছিলোঁ এটা ইণ্টাৰেষ্টিং গেমৰ কথা ক'ম সেইটোৱে হৈছে আনক দোষাৰোপ কৰা গেমটো ব্লেমিং গেম চিৰিয়াছলি যিকণ পাৰোঁ ঠিক আছে গোটেই ৰাস্তাটো আমি মেইনটেইন কৰিব নোৱাৰিব পাৰোঁ কিন্তু মোৰ গেটৰ মুখৰ সেইডোখৰত যদি পানী জমা হৈছে সেই পানীকণ আঁতৰাৰ দায়িত্ব মই নিজে ল'ব পাৰোঁনে নে XYZ সেই কোম্পেনীটো বা সেই ঠিকাদাৰজন বা সেই বিভাগটোলৈ মই ৰৈ থাকিব লাগে এবাৰ কথাটো ভাবি চাওকচোন হয় তেওঁলোকে কৰিব পৰাটো ভাল কথা তেওঁলোকে কৰিব পানী সিঁচিবহি যদি হয় বহুত ভাল হ'ব ৰাম ৰাজ্য হ'ব এখন কিন্তু এতিয়ালৈকে প্ৰেক্টিকেলি সেইটো বস্তু হোৱা নাই আমাৰ অসমতে হওক ভাৰততে হওক ঠিক আছে যদি নহয় তথাপিও কি মই তেওঁৰ কাৰণে ৰৈ থাকিম মোৰ ৰাস্তাৰ ফ্ৰণ্টডোখৰ সেই পানী জমা হৈ তাতে গাড়ী উঠিব ভাগিব ভগাৰ পাছত মোৰ ভগা ৰাস্তাটো মোৰ গেটৰ মুখত হ'ব সেইটো কি মই মানি ল'ম জানো মই যদি তাত চিম্পলি কৈ দিওঁ যে এই কাম ভাল হোৱা নাই তেতিয়া মই কাম ভাল হৈছে নে বেয়া হৈছে মই এই বিষয়ে কাৰোবাক কিবা এটা ক'ব বিচৰা নাই এইটো পলিটিকেল নহয় বা কাৰোবাক মই বদনাম কৰিব বিচাৰিছোঁ কাৰোবাক সেইকাৰণে নামো লোৱা নাই কিন্তু মই বাছ কথাটো ভাবিছোঁ সেই কামটো আমি নিজেও অকণমান কৰিব নোৱাৰোঁনে যদি কোৱালিটি বেয়া হয় গোটেই ৰাস্তাটো বেয়া হ'ব মই মানি লৈছোঁ কিন্তু পানী জমা হৈ যদি আপোনাৰ গেটৰ মুখৰ ডোখৰ যদি ব্লকখিনি ভাগি যায় সেইটো কাৰণে অকলেতো চেংচন হৈ নাহে ৰাস্তাটো আমিও এজ এ চিটিজেন হিচাপে আমাৰো কিছুমান কৰণীয় থাকে সেই কৰণীয়খিনি আমি যদি কৰি যাওঁ তেতিয়াহ'লে সমাজখনটো ঠিক হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে লোকেল MLA প্ৰত্যেকটো ক্ষেত্ৰতে সেই ডিপাৰ্টমেণ্টটোকে আমি কিয় আশা কৰি থাকোঁ সেই কথাটো বেয়া নহয় জানো ঠিক আছে তো সেইটোকে কোৱা হয় ব্লেমিং গেম বুজিলে এতিয়া সেই বস্তুটো চাব এইটো একচুৱেলি সেই ৰাস্তাটোক লৈ বা সমাজখনক লৈ বা আজি মই গাঁও ফুৰিব গৈছোঁ গাঁৱত ফুৰিছোঁ সেইকাৰণে মই কথাটো ক'লোঁ এইটো কথা নহয় এই বস্তুটো ট'টেলি ব্ৰেইন তেখেতৰ এইটো কেৰেক্টাৰে আছে যিজন মানুহে কেৱল আনৰ ওপৰত ব্লেম কৰি নিজৰ ৰেছপনচিবিলিটি মেইনটেইন নকৰে তেখেতে কিন্তু চাব তেখেতে আপুনি যদি ভালকৈ অবজাৰ্ভ কৰে তেখেতে প্ৰত্যেক ক্ষেত্ৰতে আপোনাৰ সেইজনৰ কেৰেক্টাৰ সেইটোৱেই তেওঁৰ বিহেভিয়াৰ সেইটোৱেই কেৰেক্টাৰ বিহেভিয়াৰৰ মাজৰ সেই টেকনিকেল ডিফাৰেঞ্চখিনিৰ বিষয়ে মই আপোনালোকক ক'ব যোৱা নাই নৰ্মেলি মই কথাখিনি পাতি আছোঁ সেইটো হ'ল তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ স্বভাৱটো সেইটোৱেই যে আনক ব্লেম কৰা তেখেতক যিকোনো এটা কাম দি দিয়ক কেৱল ৰাস্তাটোৰ লগত ৰিলেটেড বুলি নহয় যিকোনো এটা কাম আনৰ ওপৰত ভৰসা কৰি হাত সাৱটি বহি থাকিব নিজৰ কৰণীয়খিনি নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব আজি যদি এইসকল মানুহ এনেকুৱা মানুহ যিসকলে মানুহে যদি ষ্টুডেণ্ট নিজৰ তেওঁ নিজৰ ল'ৰা ছোৱালীক হয়তো
100% কোনো এটা বস্তু কিন্তু ৰাইট নহয় হয় কিন্তু মেজৰিটিৰ ওপৰত ডিপেণ্ড কৰে জেনেৰেলাইজ কৰিবলৈ হ'লে মেজৰিটি চেক কৰা হয় ৰাইট তেওঁৰ ঘৰত তেওঁৰ ল'ৰা ছোৱালী যদি কাইলৈ পঢ়া শুনাত বেয়া হয় সেই মেণ্টেলিটিৰ সেই মানুহজনে কিন্তু কাক দুখ দিব জানে তেওঁৰ টিচাৰক আফটাৰ ৰিজাল্ট স্কুলৰ টিচাৰক টিউশ্যন টিচাৰক কিন্তু তুমি যদি ভালকৈ অবজাৰ্ভ কৰা সেইজন মানুহে হয়তো সেই ল'ৰা ছোৱালীয়ে এই যে 6 মাহ দিন 3 মাহ দিন বা এবছৰ দিন পৰীক্ষালৈকে সেই সময়টো পঢ়িছেনে নাই তেওঁ কিন্তু সেইটো অবজাৰ্ভ নকৰে তেওঁ কি এইটো ভাবি ল'ব নেকি যে পঢ়া শুনা সকলো টিচাৰক দিছোঁ যেতিয়া স্কুলত এডমিশ্যন দিছোঁ যেতিয়া তেওঁ ল'ৰা ছোৱালী পঢ়িছে নপঢ়িছে সিহঁতি চাব কি তুমি চাব নোৱাৰা ঘৰত একেটাই কথা নহয় জানো সেইখিনি মানুহে এইটো কাম কৰে ৰাইট তেওঁৰ পাৰ্চনেল লাইফতো সেইটোৱে হয় গতিকে সেইবোৰ বস্তুকে মই ভাবিছোঁ যে নেশ্যনেল গেম আমাৰ ইণ্ডিয়াত নাই কিন্তু আৰু এটা গেম ব্লেমিং গেম খেলিবলৈ দিব পাৰিলে কিন্তু মেজৰিটি আজি এতিয়া হকী খেলিবলৈ হ'লে ক্ৰিকেট খেলিবলৈ হ'লে বহুত মানুহ আহিব নোৱাৰে বহুতে নাজানেও ভাল পায় আমি ক্ৰিকেট ভাল পাওঁ আমি হকী ভাল পাওঁ আমি বেলেগ বেলেগ গেম সকলো ভাল পাওঁ কিন্তু কিছুমান মানুহৰ ইনবৰ্ণ টেলেণ্ট থাকে তাৰ কাৰণে প্ৰেক্টিচ নালাগে সেইটো হৈছে ব্লেমিং গেম কেতিয়াবা নিজৰ লগতো বস্তুটো চাব লাগে মই কি কৰিছোঁ একচুৱেলি আনক ব্লেম এটা কৰাৰ আগত মই কি কৰিছোঁ আচলতে মই যদি কৰিব পাৰোঁ তেখেতক অকণমান হ'লেও কিবা এটাতো কৰোঁছোঁ হয় মই গোটেই গাঁওখন গোটেই ৰাস্তাটো গোটেই দেশখন গোটেই ডিষ্ট্ৰিক্টখন মই কৰিব নোৱাৰিব পাৰোঁ আৰ্থিকভাৱে হওক বা শাৰীৰিকভাৱেই হওক বা যিকোনো প্ৰকাৰে নোৱাৰিব পাৰোঁ গোটেইখিনি কিন্তু আমাৰ আপুনি আপোনাৰ চুবুৰীটো চাই লওক এই চুবুৰীত যদি আপোনাৰ 500 ঘৰ মানুহ আছে বা 50 ঘৰ মানুহ আছে ঠিক আছে সকলোৱে যদি তেওঁৰ ফ্ৰণ্টৰ ৰাস্তাটো যেতিয়া বনাব এজন ঠিক মই সেইটো মানি লৈছোঁ যে চুবুৰীটো নহ'লেও নিজৰ গেটখন গোটেই গাঁওখন গোটেই লোকেল এৰিয়াটো বা গোটেই ডিষ্ট্ৰিক্টখন আমি কৰিবলৈ যাব নালাগে কিন্তু আমাৰ যদি চুবুৰীটোত 50 ঘৰ মানুহ আছে প্ৰত্যেক 50 ঘৰে নিজৰ গেটৰ মুখটো যদি এনেকুৱা কিবা প্ৰব্লেম হৈ যে ঠিক কৰি থাকে তেতিয়াহ'লে কি আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ গভৰ্ণমেণ্টকে দুখ দিব লগা হ'ব নেকি নিশ্চয় নহয় ৰাইট এইটো কোৱা হয় ব্লেমিং গেম এইটো একচুৱেলি তেওঁলোক যিকোনো এখন গাঁৱত বা যিকোনো এখন জেগাত বা যিকোনো এখন নগৰত বা যিকোনো এটা জেগাত মানুহৰ এনেকুৱা থাকেই যিমান ভাল কাম কৰিলেও বহুত তো কথাটো এইটোৱেই যে ৰেছপনচিবিলিটি আমাৰ ওচৰত থাকিলে বা আমি যিখিনি কাম কৰিব পাৰোঁ সেইখিনি বেলেগৰ ওপৰত ডিপেণ্ড কৰাতকৈ নিজে যদি আমি কৰিবলৈ চেষ্টা কৰোঁ অকণমান তেতিয়াহ'লে আনৰ ওপৰততো সাৱধি বহি থাকিব নালাগে ৰাইট এতিয়া ইয়াতে আৰু এটা কথা দেই টিচাৰসকলৰ কথা কৈছোঁ বা টিউশ্যন টিচাৰজনৰ কথা কৈছোঁ যেনেকৈ অথনি উদাহৰণটো যে মই দিছিলোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে কথাটো এইটো কৈছোঁ সকলোকে কৈছোঁ যে বস্তুটো এনেকুৱা যে তেওঁলোকে ভালকৈ পঢ়োৱাৰ পাছতো কিছুমান কিন্তু ঘৰত অভিভাৱকৰ যেতিয়া ভালকৈ ৰেছপনচিবিলিটি নলয় টিচাৰ যিমান ভাল হ'লেও কেতিয়াবা ল'ৰাবোৰ বা ষ্টুডেণ্টবোৰ বেয়া হৈ যায় ঘৰত হয়তো নপঢ়িবই পাৰে স্কুলত 1 ঘণ্টা 2 ঘণ্টা বা 6 ঘণ্টা টিচাৰে বুজালে মেলিলে তেওঁলোকক ক'ব পাৰে কিন্তু সেইখিনি কাম সঠিকভাৱে ঘৰত তেওঁ ইমপ্লিমেণ্ট কৰিছে নে নাই সেইখিনি কিন্তু গাৰ্জেনজনৰ ওপৰতো সেই দায়িত্বখিনি ল'ব লাগিব ন আৰু যি হওক বহুত গাৰ্জেন বহুত ভাল থাকে তেওঁলোকে নিজৰ দায়িত্ব এজ এ গাৰ্জেন হিচাপে স্কুলত কি পঢ়াইছে গোটেইখিনি খবৰ লোৱা কৰে এনেকুৱা মানুহ মই দেখিছোঁ কিন্তু যদি আনৰ ওপৰতে ডিপেণ্ড কৰি মেলি যদি চব ভাল হৈ যাব বুলি ভাবে তেতিয়াহ'লে কিন্তু সেইটো এটা মিছা মানে এটা আশা আৰু সেইটো কেতিয়াও সফল নহয় গতিকে সেই ব্লেমিং গেমটোৰ ওপৰত কথাটো এইটোৱেই যে ব্লেমিং কৰাৰ আগত প্ৰথম ৰেছপনচিবিলিটি নিজেই কৰিব পৰা কামখিনি আৰু নিজৰ কৰণীয়খিনি কৰক তাৰপাছত ব্লেম কৰক একো প্ৰব্লেম নাই গম পালে তো সেই বস্তুবোৰ আমি যদি সদায় নিজকে অলপ এটা ষ্টেপকৈ শুদ্ধ কৰি থাকোঁ অলপ চেঞ্জ এটা আনিব বিচাৰোঁ তেতিয়াহ'লে পৰিৱৰ্তন এটা চৰকাৰখনে আনি দিব সেইটো নহয় ঠিক আছে পৰিৱৰ্তন তেওঁলোকে আনি দিব কিন্তু মাইণ্ডছেটটো কিন্তু চৰকাৰে আনি দিব নোৱাৰে আমি নিজে নিজৰ পৰিৱৰ্তন আনিব লাগিব কথাটো সেইটো সেইকাৰণে কথাটো এবাৰ বিবেচনা আপোনালোকে কৰি চাব কি হৈছে আৰু যদি কোনোবাই এনেকুৱা দেখিছে মোৰ দৰে
তে জনাব, ভাল লাগিব। থেংক ইউ।